এতিয়া মোৰ পঢ়াৰ খৰচ তুমি চিন্তা কৰিব নালাগে। কলেজত মই এডমিশ্যন ল'ম, এডমিশ্যনটো এক পইচা নিদিয়াকৈও কলেজত এডমিশ্যনৰ কাম মামাই আমাৰ সকলোৰে বাবে কৰি দিছে। কলেজত এডমিশ্যন ল'বৰ বাবে আমি 1 টকাও দিব নালাগে। লগত আমি এইটোও কওঁ যে মামাই কলেজত বিনামূলীয়াকৈ এডমিশ্যন কৰি দিছে। লগতে প্ৰত্যেক মাহৰ 10 তাৰিখে মামাই মোৰ বেংকৰ একাউণ্টত 1000 টকা পঠাই দিব। গতিকে মোৰ স্কুলত অহা যোৱাৰ খৰচো তুমি চিন্তা কৰিব নালাগে। দেউতাক মই ভাল পাব যে অন্তত মোৰ ছোৱালীজনীৰ দায়িত্ব মামাই লৈছে, ল'ৰাজনক মই নিজে ভাল কৰি পঢ়োৱা। ইয়াৰ পিছত আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেডিকেল পঢ়িব খুজিম, ইঞ্জিনিয়াৰিং পঢ়িব খুজিম, কোনোবাই দিল্লীত যাব খুজিব, কোনোবাই BA